পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। প্ৰশাসনে এফালৰ পৰা ভাঙি গৈছে বহু পৰিয়ালৰ বাসগৃহ। ৩৫০০ বিঘা ভূমিত ২০০০ পৰিয়ালৰ বাসগৃহত চলিল প্ৰশাসনৰ বুলডোজাৰ। চকুৰ সন্মুখতে নিজৰ ঘৰ ভাঙি পেলোৱা দেখি কান্দোনত ভাগি পৰিছে এতিয়া উচ্ছেদিত ৰাইজ। হাহাকাৰ লাগিছে এতিয়া মুছলমান লোকসকলৰ মাজত। এই সন্দৰ্ভত সবিস্তাৰে লৈ আহিছোঁ সমূহ দৰ্শকলৈ। এই মুহূৰ্তত জনাইছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। চাপৰত পুৱাৰে পৰা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে। ৩৫০০ বিঘা মাটিত থকা ২০০০ পৰিয়ালৰ ঘৰত প্ৰশাসনৰ বুলডোজাৰ। ভাঙি পেলোৱা হৈছে শ শ বাসগৃহ। পুৱা ৬ বজাৰ পৰা চলিছে উচ্ছেদ অভিযান। বেদখলমুক্ত কৰা হ'ব প্ৰায় ৩৫০০ বিঘা ভূমি। চকুৰ সন্মুখতে নিজৰ ঘৰ ভঙা দেখি কান্দোনত ভাগি পৰিছে এতিয়া উচ্ছেদিত পৰিয়াল। মুছলমান পৰিয়ালৰ মাজত এতিয়া লাগিছে হাহাকাৰ। চিৰাকুটা, সন্তোষপুৰ আৰু চৌৰাবাখৰত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ। হাজাৰ হাজাৰ আৰক্ষী মুতয়ন কৰা হৈছে উচ্ছেদস্থলীত। তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে চৰকাৰৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু চৰকাৰৰ নিৰ্দেশনাত অধিক কঠোৰ হৈছে এতিয়া প্ৰশাসন। আজি পুৱা ৬ বজাৰ পৰা আৰম্ভ হৈছে ধুবুৰীৰ চাপৰি, বিলাসীপাৰা, সন্তোষপুৰ এনেধৰণৰ বিভিন্ন অঞ্চলত আৰম্ভ হৈছে পুৱাৰে পৰা প্ৰশাসনৰ উচ্ছেদ অভিযান। এফালৰ পৰা ভাঙি পেলোৱা হৈছে হাজাৰ হাজাৰ বাসগৃহ। হাজাৰ হাজাৰ মুছলমান পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ লাগিছে, কিয়নো এতিয়া নিজৰ চকুৰ সন্মুখতে নিজৰ ঘৰ ভাঙি পেলোৱা দেখি কান্দোনত ভাগি পৰিছে এতিয়া মুছলমান ৰাইজসকল। চাপৰত ৩৫০০ বিঘা মাটিত থকা ২০০০ পৰিয়ালৰ বাসগৃহত চলিল প্ৰশাসনৰ বুলডোজাৰৰ কোব। পুৱা ৬ বজাৰ পৰা চলিছে এই উচ্ছেদ অভিযান। বেদখলমুক্ত কৰা হ'ব প্ৰায় ৩৫০০ বিঘা ভূমি। চকুৰ সন্মুখতে নিজৰ ঘৰ ভঙা দেখি এতিয়া কান্দোনত ভাগি পৰিছে উচ্ছেদিত পৰিয়াল। আৰু চিৰাকুটা, সন্তোষপুৰ, চৌৰাবাখৰত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। উচ্ছেদস্থলীত হাজাৰ হাজাৰ আৰক্ষী মুতয়ন কৰা হৈছে আৰু তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে চৰকাৰৰ এই উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছে। আজি পুৱাৰে পৰা প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে। ছেকেণ্ডত ভাঙি পেলোৱা হৈছে, নিমিষতে ভাঙি পেলোৱা হৈছে ২০০০টা পৰিয়ালৰ বাসগৃহ। এফালৰ পৰা বুলডোজাৰে ভাঙি পেলাইছে ঘৰ। চিঞৰি চিঞৰি উচ্ছেদিত কৰিছে প্ৰতিবাদ, কিয়নো নিজৰ চকুৰ সন্মুখত এনেদৰে প্ৰশাসনে ভাঙি গৈছে সকলোৰে পৰিয়াল। ২০০০টা পৰিয়ালৰ বাসগৃহ এফালৰ পৰা ভাঙি গৈছে প্ৰশাসনে। আৰু পুৱাৰে পৰা চলিছে অসমৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। চিৰাকুটা, সন্তোষপুৰ, চৌৰাবাখৰত চলিছে প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। আৰু হাজাৰ হাজাৰ আৰক্ষী মুতয়ন কৰি চলাইছে প্ৰশাসনে এই উচ্ছেদ অভিযান। আৰু মুখ্যমন্ত্ৰী তথা চৰকাৰৰ নিৰ্দেশৰ পাছতে এতিয়া অধিক কঠোৰ হৈছে প্ৰশাসন। যুদ্ধংদেহী ৰূপত চলিছে পুৱা ৬ বজাৰ পৰা প্ৰশাসনৰ উচ্ছেদ অভিযান। আৰু পুৱাৰে পৰা চাপৰত চলিছে প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া উচ্ছেদিত পৰিয়ালৰ মাজত। কান্দোনত ভাগি পৰিছে বহু পৰিয়াল, কিয়নো ৩৫০০ বিঘা মাটিত থকা ২০০০ পৰিয়ালৰ বাসগৃহত চলিল প্ৰশাসনৰ বুলডোজাৰ। তাৰ পাছতে এতিয়া হাজাৰ হাজাৰ মুছলমান পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াত এভিকশ্যন কৰা হ'ব। ইমান দিন আমি নটিচ প্ৰক্ৰিয়া বা মানুহক যি সা সুবিধা দিব লগা আছিল সেইবিলাক চব প্ৰদান কৰা হ'ল। তো আজি এতিয়া এভিকশ্যন আৰম্ভ হ'ব অলপ পিছত। আৰক্ষী প্ৰায় ১০০০ মান আছে। কেনেকুৱা ধৰণৰ উচ্ছেদ অভিযান চলিব? সম্পূৰ্ণ প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব? আচলতে এতিয়া উচ্ছেদ বুলি ক'ব নোৱাৰিয়ে। অলৰেডি মানে 95% মানুহে ইয়াৰ পৰা গুচি গৈছে। গতিকে এতিয়া যিবিলাক মানুহ যোৱা নাই সেইখিনিৰ কাৰণে উচ্ছেদ হ'ব। আৰু মানুহে স্বতঃস্ফূৰ্তভাৱে চবেই আমাক সহায় কৰিছে। তেওঁলোকেও গম পাইছে যে এই ঠাইত ডেভেলপমেণ্ট হ'লে তেওঁলোকে তাৰ অংশীদাৰ হ'ব। গতিকে মানুহবিলাকে নিজে নিজেই গুচি গৈছে। যিসকল মানুহ এতিয়ালৈকেও মানে যোৱা নাই সেইসকল মানুহক কি আহ্বান জনাব? নাই, আমি এইটোৱে আহ্বান জনাম যে তেওঁলোকে যাতে সোনকালে এই ঠাই স্থান পৰিত্যাগ কৰে আৰু চৰকাৰে যি আপোনাৰ ৫০,০০০ টকা দিছে
সেইটো তেওঁ লৈ তেওঁ বেলেগ ঠাইত স্থানান্তৰিত হওক আৰু তেওঁলোকে নিজাকে হেৰি কৰক। উচ্ছেদ কি এদিনে চলিব নাকি আৰু উচ্ছেদ এতিয়া চাওঁ কি হয় প্ৰগ্ৰেছ মতে। আজি যদি আজি আমিতো এদিনতে শেষ কৰিম বুলি ভাবিছো, যদি কিবা কাৰণত আজি কমপ্লিট নহয় সেইটো অহাকালিলৈকে চলিব। কিমান পৰিয়াল আৰু কিমান ঘৰক উচ্ছেদ চলোৱা হ'ব? আমাৰ ইয়াত টোটেল পৰিয়াল আছিল 1069, কিন্তু এতিয়া আমি কালি ছাৰ্ভেত দেখিছো মানুহ নায়েই, চব মানুহ গৈছেই অলৰেডি। গমেই পাইছে আজি ইয়াত এভিকশ্যন কৰা হ'ব। ইমান দিন আমি নটিচ প্ৰক্ৰিয়া বা মানুহক যি সা সুবিধা দিব লগা আছিল সেইবিলাক চব প্ৰদান কৰা হ'ল। তো আজি এতিয়া এভিকশ্যন আৰম্ভ হ'ব অলপ পিছত। আৰক্ষী প্ৰায় 1000 মান আছে। কেনেকুৱা ধৰণৰ উচ্ছেদ অভিযান চলিব? সম্পূৰ্ণ প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব? আচলতে এতিয়া উচ্ছেদ বুলি ক'ব নোৱাৰিয়ে, অলৰেডি মানে 95% মানুহে ইয়াৰ পৰা গুচি গৈছে। গতিকে এতিয়া যিবিলাক মানুহ যোৱা নাই সেইখিনিৰ কাৰণে উচ্ছেদ হ'ব। আৰু মানুহে স্বতঃস্ফূৰ্তভাৱে চবেই আমাক সহায় কৰিছে, তেওঁলোকেও গম পাইছে যে এই ঠাইত ডেভেলপমেণ্ট হ'লে তেওঁলোকে তাৰো অংশীদাৰ হ'ব। গতিকে মানুহবিলাকে নিজে নিজেই গুচি গৈছে। যিসকল মানুহ এতিয়ালৈকেও মানে যোৱা নাই সেইসকল মানুহক কি আহ্বান জনাব? আমি এইটোৱে আহ্বান জনাম যে তেওঁলোকে যাতে সোনকালে এই ঠাই স্থান পৰিত্যাগ কৰে আৰু চৰকাৰে যি আপোনাৰ 50,000 টকা দিছে সেইটো তেওঁ লৈ তেওঁ বেলেগ ঠাইত স্থানান্তৰিত হওক আৰু তেওঁলোকে নিজাকে হেৰি কৰক। উচ্ছেদ কি এদিনে চলিব নাকি আৰু উচ্ছেদ এতিয়া চাওঁ কি হয় প্ৰগ্ৰেছ মতে। আজি যদি আজি আমিতো এদিনতে শেষ কৰিম বুলি ভাবিছো, যদি কিবা কাৰণত আজি কমপ্লিট নহয় সেইটো অহাকালিলৈকে চলিব। কিমান পৰিয়াল আৰু কিমান ঘৰক উচ্ছেদ চলোৱা হ'ব? আমাৰ ইয়াত টোটেল পৰিয়াল আছিল 1069, কিন্তু এতিয়া আমি কালি ছাৰ্ভেত দেখিছো মানুহ নায়েই, চব মানুহ গৈছেই অলৰেডি। গমেই পাইছে আজি ইয়াত এভিকশ্যন কৰা হ'ব। ইমান দিন আমি নটিচ প্ৰক্ৰিয়া বা মানুহক যি সা সুবিধা দিব লগা আছিল সেইবিলাক চব। তো আজি এতিয়া এভিকশ্যন আৰম্ভ হ'ব অলপ পিছত। আৰক্ষী প্ৰায় 1000 মান আছে। কেনেকুৱা ধৰণৰ উচ্ছেদ অভিযান চলিব? সম্পূৰ্ণ প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব? আচলতে এতিয়া উচ্ছেদ বুলি ক'ব নোৱাৰিয়ে, অলৰেডি মানে 95% মানুহে ইয়াৰ পৰা গুচি গৈছে। গতিকে